পাৰিয়াপাৰা আমিৰুদ্দিন আলী স্মৃতি প্ৰাথমিক বিদ্যালয়ত জিকিৰ জাৰি কৰ্মশালা আজানপীৰ জিকিৰ জাৰি শিল্পী সুৰক্ষা মঞ্চ দৰং ওদালগুৰি উদ্যোগত মুস্তাফিজুৰ ৰহমান আৰু জেহেৰুল ইছলামৰ সহযোগত 22 জুলাইৰ পৰা 27 জুলাই তাৰিখলৈ গ্ৰীষ্মকালীন জিকিৰ জাৰি কৰ্মশালা অনুষ্ঠিত কৰে। আজি কৰ্মশালাখনৰ শুভাৰম্ভণি কৰে দেওমৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমিৰাম ডেকাই। অনুষ্ঠানত উপস্থিত থাকে আজানপীৰ জিকিৰ জাৰি শিল্পী সুৰক্ষা মঞ্চ দৰং ওদালগুৰিৰ সভাপতি ইনামুল হক, সম্পাদক মুজামিল হুছেইন, মনসুৰ আলী, আফাজুল হক, মজনুৰ হক, ৰিজুল হক, বাহিবাদক মইনুল হক, দুতাৰাবাদক ফাইজুল হকৰ লগতে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত কৰ্মশালাখনিৰ শুভাৰম্ভণি হয়। পাৰিয়াপাৰাৰ পৰা মজনুৰ হকৰ প্ৰতিবেদন AIN লাইভ। পৰিকল্পনা আছে বহুত মন বহল, কিন্তু আমাৰ সীমাবদ্ধতা আছে। যিয়ে নহওক, প্ৰথমে মই AIN পৰ্টেল চেনেল ধন্যবাদ জনালোঁ। আপোনালোকে ইয়াতে আহি এইখিনি প্ৰচাৰ কৰিবলৈ লৈছে। মই মোৰ চমু কথাটো ক'বলৈ বিচাৰিছোঁ যে আমি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এই জিকিৰ জাৰি যি আপোনাৰ এই গীতখিনি আজান ফকীৰ চাহেবে অসমত লিখি থৈ গৈছিলে, শংকৰদেৱ, মাধৱদেৱ, আন তেওঁলোকৰ বৰগীতসমূহৰ লগতে ধিয়ানাম, আইন, সুৰক্ষা মঞ্চৰ দৰং ওদালগুৰিয়ে আজি কৰ্মশালা পাৰিয়াপাৰা অনুষ্ঠিত হৈছে। ইয়াত প্ৰয়াত জিকিৰ সাধক কণাতাৰ শিল্পী আজমল হুছেইনৰ সুন্দৰ স্মৃতিত আচলতে এই জিকিৰ কৰ্মশালা আয়োজন কৰিছে। আজিৰে পৰা 27 তাৰিখলৈকে ইয়াৰ জিকিৰ কৰ্মশালাখন অনুষ্ঠিত হ'ব। শতাধিক শিল্পী ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আমিও উপস্থিত আছোঁ, খুব আনন্দিত হৈছোঁ। জাৰি অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ জিকিৰ জাৰিয়ে অসমীয়া সংস্কৃতি ভঁৰাল চহকী কৰিছে। গতিকে এই জিকিৰ জাৰিসমূহ আমি অসমীয়া সংস্কৃতি যেনেদৰে আগবাঢ়িছে তেনেদৰে আমি আগবাঢ়ি লৈ গ'লে নিশ্চয় অসমৰ যিটো সাধাৰণ এমাজ এই জিকিৰ জাৰি হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ আচলতে সাকু। গতিকে এই জিকিৰ জাৰি নৱপ্ৰজন্ম যিসকল উঠি আহিছে তেখেতসকলে জিকিৰ আচলতে ভৱিষ্যত দিনত ৰখাত এটা নিশ্চিতভাৱে কৰিব। কাৰণ পূৰ্বৰ যিটো আছে তেখেতসকলে ইতিমধ্যে জিকিৰৰ পৰা অৱসৰ লৈছে। গতিকে তেখেতসকলে আমি শিকাই লগতে আন যিসমূহ লোক সংস্কৃতি আছে, লোক সংস্কৃতিসমূহ ধৰি ৰাখিব। আৰু ইয়াত সদ্যহতে আমি জিকিৰৰ প্ৰশিক্ষণ দিয়া হ'ব। আৰু ভৱিষ্যতৰ দিনত এই আজানপীৰ শিল্পী সুৰক্ষা মঞ্চই ভৱিষ্যতৰ দিনত লোকসংগীতৰ আইনাম আছে। মোৰ ভাল লাগিছে পাহৰি খুব ভাল। আৰু মই আশা কৰিছোঁ এওঁলোকৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আকৌ পুনৰ আগৰ দৰে উৎপাদিত আৰু জিকিৰৰ জৰিয়তে আমাৰ যিটো আছিল অসমৰ আগৰ সম্প্ৰীতি শংকৰ আজানৰ দেশ বুলি যিটো নাম আছিল, সেই কথাটো আকৌ পুনৰ প্ৰতিভাত হ'ল, আকৌ সমাজখন আকৌ জাগৃত হৈ ইউনিটি বা বান্ধনত বান্ধ খাই যাব। সেইটোকে মই কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।